নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আগবঢ়াব বিচাৰিছোঁ জুলাই মাহৰ বাবে মিথুন ৰাশিৰ মাহেকীয়া ৰাশিফল। জুলাই মাহটো মিথুন ৰাশিৰ ব্যক্তিৰ বাবে কেৰিয়াৰ দৃষ্টিকোণৰ পৰা ভালেই যাব, কিন্তু ৰাহু গোটেই মাহটো দশম স্থানত উপস্থিত থকাৰ বাবে আপুনি আপোনাৰ কামৰ প্ৰতি অধিক সচেতন হ'ব লাগিব, কিন্তু আপোনাৰ প্ৰতিক্ৰিয়া আপোনাৰ কাৰ্যতকৈ বেছি হ'ব। আপুনি অত্যাধিক খৰখেদা কৰিব পাৰে আৰু এই খৰখেদাই ভুলৰ সৃষ্টি কৰিব পাৰে। যিকোনো কামত শ্বৰ্টকাট লোৱাৰ পৰা আপুনি বিৰত থকা উচিত হ'ব। ইয়াৰ দ্বাৰা আপোনাৰ কৰ্মক্ষেত্ৰৰ প্ৰতি আপোনাৰ আগ্ৰহ বৃদ্ধি পাব আৰু আপুনি সফলতা লাভ কৰিব। দেৱগুৰু বৃহস্পতি দ্বাদশ স্থানত থাকিব, যাৰ বাবে কামৰ লগত জড়িত যাত্ৰা হ'ব পাৰে। মংগল একাদশ স্থানত উপস্থিত থাকি আপোনাৰ কামত ভাল সফলতা লাভ কৰাত সহায় কৰিব। ব্যৱসায়ত অগ্ৰগতি হ'ব। মাহৰ আৰম্ভণিতে আপোনাৰ ৰাশিত সূৰ্য আৰু শুক্ৰ উপস্থিত থাকিব আৰু তাৰ পৰাই আপোনাৰ সপ্তম স্থানত সম্পূৰ্ণ দৃষ্টি নিক্ষেপ কৰিব। ইয়াৰ বাবে চৰকাৰী খণ্ডৰ পৰা ব্যৱসায়ত কিছু সফলতা দেখুৱাবলৈ আপুনি সুযোগ পাব। আৰ্থিক ক্ষেত্ৰত মাহৰ আৰম্ভণিতে মংগল একাদশ স্থানত থাকি আপোনাৰ আয় বৃদ্ধিত সহায় কৰিব। কিছুমান নতুন কাম হাতত ল'ব পাৰিব। টকাৰ অভাৱত স্থবিৰ হৈ পৰা কামবোৰ সম্পূৰ্ণ কৰাৰ সাহস পাব আৰু ইয়াৰ ফলত আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতি হ'ব। অৱশ্যে গোটেই মাহটো দেৱগুৰু বৃহস্পতি দ্বাদশ স্থানত থাকিব, যাৰ বাবে আপুনি ধৰ্মীয় কাম কাজত মুক্তভাৱে ধন খৰচ কৰিব আৰু ইয়াৰ বাবে আপোনাৰ খৰচ অলপ বৃদ্ধি পাব পাৰে। মাহৰ দ্বিতীয়াৰ্ধত মংগল দ্বাদশ স্থানলৈ স্থানান্তৰিত হ'ব, যাৰ বাবে খৰচ আৰু অলপ বৃদ্ধি পাব পাৰে, কিন্তু শনিদেৱৰ কৃপাত চেষ্টা কৰিলে আপুনি আপোনাৰ আৰ্থিক অৱস্থা উন্নত কৰিব পাৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা মাহটো মধ্যমীয়া হোৱাৰ সম্ভাৱনা আছে। বুধ মাহৰ আৰম্ভণিতে দ্বিতীয় স্থানত থাকিব, যাৰ ফলত আপোনাৰ স্বাস্থ্যৰ উন্নতি ঘটিব। সূৰ্যৰ প্ৰথম ঘৰত বহি আপোনাক আৰোগ্য লাভৰ বাবে সহায় কৰিব। আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাব আৰু আপুনি যিকোনো দীৰ্ঘদিনীয়া ৰোগ বা বেমাৰৰ পৰা মুক্তি পাব। অৱশ্যে দেৱগুৰু বৃহস্পতি গোটেই মাহটো আপোনাৰ দ্বাদশ ঘৰত থাকিব, যাৰ বাবে বৰষুণৰ ফলত হোৱা সমস্যাই আপোনাক অসুবিধা দিব পাৰে। কলেষ্ট্ৰৰেল বৃদ্ধি পাব পাৰে আৰু মাহৰ দ্বিতীয়াৰ্ধত মংগল দ্বাদশ স্থানলৈ স্থানান্তৰিত হোৱাৰ বাবে কোনো ধৰণৰ অস্ত্ৰোপচাৰ আঘাত আদি হোৱাৰ সম্ভাৱনা থাকিব পাৰে। ইয়াৰ বাহিৰেও ৰক্তচাপৰ সৈতে জড়িত আৰু অধিক সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা থাকিব পাৰে। যদি আপুনি প্ৰেমৰ সম্পৰ্কত আছে তেন্তে এই মাহটো আপোনাৰ বাবে অনুকূল হ'ব। অৱশ্যে মাজে মাজে আপোনালোকৰ মাজত কাজিয়া হ'ব পাৰে, কিন্তু শুক্ৰ গ্ৰহৰ শুভ দৃষ্টিৰ বাবে আপোনাৰ সম্পৰ্ক অব্যাহত থাকিব। বিবাহিতসকলৰ ক্ষেত্ৰত সূৰ্য আৰু শুক্ৰৰ প্ৰভাৱত এফালে আপোনাৰ সম্পৰ্কত প্ৰেম বৃদ্ধি পাব আৰু আনফালে সংঘাতো হ'ব পাৰে। মাহৰ দ্বিতীয়াৰ্ধত তুলনামূলকভাৱে অনুকূল হ'ব।